মছজিদলৈ গাহৰি মাংস নিক্ষেপ কৰা ঘটনাক লৈ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নুৰ আলম শইকীয়াই। মৌলানা নুৰ আলম শইকীয়াই এই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কেতবোৰ মন্তব্য কৰিছে। মৌলানা নুৰ আলম শইকীয়াই কি মন্তব্য কৰিছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত জনাম। উল্লেখ্য বিষয়টো হৈছে যে মৌলানা নুৰ আলম শইকীয়াই এই সমগ্ৰ বিষয়টোক লৈ কেনেধৰণৰ প্ৰতিক্ৰিয়া হৈছিল আৰু সেই প্ৰতিক্ৰিয়া হোৱাৰ পিছত মছজিদলৈ গাহৰি মাংস নিক্ষেপ কৰা বিষয়টোক লৈ যেতিয়া নবীৰ মছজিদত প্ৰস্ৰাৱ কৰা হৈছিল তেতিয়া নবীৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল এই সন্দৰ্ভত এটা উদাহৰণ দাঙি ধৰি মৌলানা নুৰ আলম শইকীয়াই এই সন্দৰ্ভত আজি মুখ খুলিছে। আজি মছজিদলৈ গাহৰি মাংস নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত মৌলানা নুৰ আলম শইকীয়াই নবীয়ে কি কৈছিল, নবীৰ মছজিদত যেতিয়া প্ৰস্ৰাৱ কৰিছিল তেতিয়া নবীয়ে কি কৈছিল তাৰ উদাহৰণ দাঙি ধৰি মৌলানা নুৰ আলম শইকীয়াই ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ বিশেষভাৱে আহ্বান জনাইছে। এটা মছজিদত গাহৰিৰ মাংস পেলোৱাক লৈ এটা সামান্য বিতৰ্কৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে। আচলতে অসমৰ মুছলমান সমাজে এইবিলাক ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিক্ৰিয়া নিদিয়াটোৱেই ভাল। অধিক সচেতনতা অৱলম্বন কৰি শান্তি সম্প্ৰীতি কি ধৰণে আৰু অধিক মজবুত কৰিব পাৰি তাৰ প্ৰতিহে লক্ষ্য ৰখা উচিত। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সময়ত গাহৰিৰ মাংস নহয় মছজিদৰ ভিতৰত পেচাব কৰি দিছিল অমুছলমান লোকে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিন্তু সেই মানুহজনক কোনো ধৰণৰ মাৰপিট কৰা নাই, ধমকি দিয়া নাই, গালি গালাজো কৰা নাছিল। আমাৰো সেইটো আদৰ্শ হোৱা উচিত। যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্মুখত এজন মানুহে আহি মছজিদে নববীৰ ভিতৰত গৈ পেচাব কৰি দিলে, আল্লাহ ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজ চকুৰে তাক দেখিলে ইচ্ছা কৰিলে কিবা কৰি দিব পাৰিলেহেঁতেন, কিন্তু না, ইছলামে সেইটো আমাক শিকোৱা নাই। সেই আদৰ্শ ইছলামৰ নহয়। যেতিয়া নেকি সেই মানুহজনে মছজিদত পেচাব কৰি নিজেই ভুল উপলব্ধি কৰিব পাৰিছিল তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰলৈ আহি নিজেই ভুল স্বীকাৰ কৰিছিল আৰু ক্ষমা বিচাৰিছিল। আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এনেকুৱা সুন্দৰ আচৰণ কৰিলে, কোনো ধমকিও নিদিলে, মাৰপিটো নকৰিলে, গালি গালাজো নকৰিলে, বৰঞ্চ ক'লে এয়া আল্লাহৰ ঘৰ হয়, ইয়াত জিকিৰ আজকাৰ কৰা হয়, নামাজ পঢ়া হয়, পবিত্ৰ স্থান হয়, গতিকে ইয়াত এনেকুৱা অপবিত্ৰ কাম কৰিব নালাগে এই বুলি কৈ বুজাই পঠিয়াই দিছিল। এই সুন্দৰ আদৰ্শ আমাৰো হোৱা উচিত। য'ত গাহৰিৰ মাংস পেলাইছে তাত পানীৰে ধুই দিলে সেইখিনি পবিত্ৰ হৈ যাব। আল্লাহ ৰছুলৰ জামানাত পেচাব কৰা হ'ল মছজিদৰ ভিতৰত, চাহাবাসকলক ক'লে পানী আনা বাল্টিৰ দ্বাৰা আৰু ইয়াত পানী বোৱাই দিয়া, বাছ মছজিদ পাক হৈ গ'ল। ইয়াত বিতৰ্কৰ কৰাৰ কোনো প্ৰয়োজনেই নাই, বৰঞ্চ শান্তি সম্প্ৰীতি আৰু অধিকভাৱে মজবুত কেনেকৈ কৰিব পাৰি। গুৱাহাটীৰ এটা মছজিদত